জুবিন দাই এটা কথা কৈছিল, আমি মানুহ হ'ব লাগে। আমি হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, নেপালী, বঙালী, বড়ো এইবিলাক আমি বাছি থাকিব নালাগে। আজি আমি ৰাতি 12টা বজাতে লাইন পাতি ৰাতিপুৱা 6টা বজাত আমি চাইছোহি, আমি চব একাকাৰ হৈ আহিছোঁ। কোনেও কাৰোৰ লগত এটা তৰ্ক বিতৰ্ক হোৱা নাই। এয়াই হৈছে আমাৰ জুবিন দাই শিকাই থৈ যোৱা হাজাৰ হাজাৰ প্ৰজন্মলৈকে জুবিন দাৰ আদৰ্শ এটা মানুহৰ হিচাপে আদৰ্শ থাকি যাব। আজি গছেও কান্দিছে, আজি পৃথিৱীও কান্দিছে, আজি পশু পক্ষীও কান্দিছে, সকলোৱে কান্দিছে। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, সঁচাকৈ ধুমুহাৰ সৈতে আমাৰ বিলীন হৈ গ'ল জুবিন দা। সঁচাই বিলীন হৈ গ'ল, আমি বিশ্বাসেই কৰিব নোৱাৰোঁ। আৰু আমাৰ মাজত কায়িকভাৱে নাই যদিও তেখেতৰ আত্মা সদায় আমাৰ মাজত বিলীন হৈ থাকিব। কিন্তু এটা কথা, আমি সদায় তেখেতৰ হত্যাকাৰী শাস্তিটো আমি বিচাৰোঁৱে। কোনো কাৰণত পোষ্টমৰ্টম ৰিপৰ্ট আমি ৰাইজে নোপোৱাকৈ কোনো কাৰণত যাতে তেওঁক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব নোৱাৰে। বহুতো আছে, বহুত মানুহে সাক্ষী প্ৰমাণ দিব, এতিয়াও সাজু হৈ আছে তেওঁলোক সাক্ষী প্ৰমাণ দিবৰ কাৰণে যে শ্যামকানু মহন্তই গৈ পেলাই কেনেকুৱা অৱস্থাত আমাৰ জুবিন দাৰ লগত যোৱা আৰ্টিষ্ট সকলোকো কেনেধৰণে তাত ৰাখিছিলে, সেইখিনি প্ৰমাণ আছে।